পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহলে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম। তেতিয়া কি হ'ব? যদি মই দুদিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। ISI লগত বহিলো, কাৰ লগত বহিলো? বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? চব পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে ন। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলো, কাক লগ পাইছিলো, কাৰ লগত ফটো উঠিলো, কাৰ ঘৰত ভাত খালো, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লো, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলো। যদি মই দুদিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহলে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম। তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লো 3 দিন, কাকো কোৱা নাই, মই আহিলো, তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব। মই কাৰ লগত বহিলো, আৰ্মিৰ লগত বহিলো, ISI লগত বহিলো, কাৰ লগত বহিলো। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী হোৱা, প্ৰধানমন্ত্ৰী হোৱা, আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই? আমি পাকিস্তানত ক'ত গৈছো ফটো দিছিলো নেকি? টুইটাৰত, ফেচবুকত দিছিলো নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালো, কেইদিন আছিলো। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? চব পাকিস্তানত এবাৰ হ'ল, দুবাৰ গ'ল, যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে ন। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলো, কাক লগ পাইছিলো, কাৰ লগত ফটো উঠিলো, কাৰ ঘৰত ভাত খালো, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? মই যদি আজি 10 দিন পাকিস্তান যাওঁ, কিজানি পাকিস্তানত মই কি কামত গ'লো, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলো। যদি মই দুদিনো পাকিস্তানত যাওঁ, জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহলে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম। তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লো 3 দিন, কাকো কোৱা নাই, মই আহিলো, তাত মোৰ ফটো নাথাকিব, তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব। মই কাৰ লগত বহিলো, আৰ্মিৰ লগত বহিলো, ISI লগত বহিলো, কাৰ লগত বহিলো। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী হোৱা, প্ৰধানমন্ত্ৰী হোৱা, আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই? আমি পাকিস্তানত ক'ত গৈছো ফটো দিছিলো নেকি? টুইটাৰত, ফেচবুকত দিছিলো নেকি? গতিকে 80টা মানুহৰ আগত প্ৰতিদিনত ক'লে ঝামেলাটো মৰি নাযাব। 3.5 কোটি মানুহৰ আগত ক'ব লাগিব না যে মই কাৰ ঘৰত ভাত খালো, কেইদিন আছিলো। আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়। পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই?